হয়, চাওক, আমি ভাৰতৰ বিভিন্ন জাগাত চাইছো যে আমাৰ হিন্দু মানুহক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ এটা লীলা চলিছে। যেনে আপোনাৰ বাংলাদেশতে কওক, ইউপিতে কওক, আপোনাৰ এই নগাঁৱতে কওক, বিভিন্ন জাগাত আমাৰ হিন্দু বোৱাৰী ল'ৰা ডেকাচাম এওঁলোকে এটা হত্যা কৰাৰ এটা পৰিকল্পনা লৈছে, যি আমাৰ চুৰিয়া ইউপিৰ যিজন ল'ৰা হিন্দু ল'ৰা আছিলে, ঈদ খাবলৈ ঈদৰ দিনা নিমন্ত্ৰণ দিছিলে, এওঁলোকে নিমন্ত্ৰণ দিয়াত তেওঁ ঘৰত গৈছিলে, তেওঁক সেই ঘৰত সোমাই তাক হানি খুচি সেই সূৰ্য কুমাৰক হত্যা কৰিলে। হত্যা কৰাৰ 48 ঘণ্টা উকলি যাব পৰা নাই, কিন্তু দুখীয়ে এনকাউণ্টাৰ হৈছে। আমি ইউপি পুলিচক আমি ধন্যবাদ জনাইছো, ইউপি চৰকাৰক যোগী আদিত্যনাথজীক আমি চেলুট জনাইছো, আমি অন্তৰৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছো যে এনেকা একশ্যন লৈ থাকিলে তেতিয়াহ'লে হয়তো আগন্তুক দিনত এই নৰধম্বা এই পিচাচ কেইটা যে দমন হ'ব। তো চাওক, আজি ঠিক এই ঘটনাই আজি আমাৰ নলবাৰীতো হৈছে। আমাৰ আছুৰ সক্ৰিয় সদস্য এজন কৰ্মকৰ্তা নেতা এটা আছু যিটো খিলঞ্জীয়া এটা দল, সেই দলৰ নেতাক হানি খাচি যেনে ধৰণৰ নৰপিচাকে হত্যা কৰিছে। আমি ঠিক তেখেতৰো সেই হত্যাকাণ্ডৰ আমি 24 ঘণ্টাৰ ভিতৰত আমি অসম চৰকাৰক দাবী জনাইছো, বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা, যে তেওঁ 24 ঘণ্টাৰ ভিতৰত গুলিয়াই হত্যা কৰক, এনকাউণ্টাৰ কৰক, প্ৰশাসনৰ জৰিয়তে যিকোনো প্ৰকাৰে হওক তেখেতক এই দুনিয়াৰ পৰা বিদায় দিব লাগে। কাৰণ এনেধৰণৰ আমাৰ হিন্দু হত্যা হৈ থাকিব আৰু আমি চুপচাপ বহি থাকিম, আমি কেতিয়া নামানো। আজি তেওঁ এটা জাতীয় দলৰ নেতা আছিলে, সেই নেতাক যদি আজি হত্যা কৰিব পাৰিছে, কালি কাক কৰিব নোৱাৰে? সিহঁতে যিকোনো মানুহক লক্ষ্য কৰি ল'ব পাৰে। আজি সূৰ্য কুমাৰ যাদৱ, সূৰ্য কুমাৰ যি ইউপিৰ মানুহজন আছিলে, সি হিন্দু ল'ৰা আছিলে, কোনে মাৰিছে তাক? কোনে মাৰিছে? সি খিলঞ্জীয়া ক'লে নহ'বতো, সিহঁততো তাৰ হেৰি আছিলে, জাগাৰী মানুহ আছিলে, কিন্তু সিহঁতে মাতি নি কিনি মানুহটোক আক্ৰমণ কৰিছে, দলবদ্ধ নিজে আক্ৰমণ কৰিছে। পিছত লাষ্টত গৈ যেতিয়া মানুহটো প্ৰাণ বচাবৰ কাৰণে পলাই ফুৰিছিল, তেতিয়া সি দলবদ্ধভাৱে আক্ৰমণ কৰি তেওঁক হত্যা কৰিছে। কিন্তু 48 ঘণ্টা নোযোৱাতে হয়তো গুলি কৰি মাৰিছে। আমি ইউপি পুলিচক আমি ধন্যবাদ জনাইছো, এনেধৰণৰ একশ্যন হ'ব লাগে আৰু সদায় হওক এনেকা ধৰণৰ একশ্যন। কিন্তু আজি আমি অসম চৰকাৰক চেম আমি মুভমেণ্টটো চাব বিচাৰিছো, তেওঁলোকৰ চেম মুভমেণ্টটো চাব বিচাৰিছো, যে আছু নেতা গাত হাত দিয়াৰ আগত 100 বাৰ ভাবিব লাগিছিলে যে এজন যি হওক এজন আমাৰ অসমৰ খিলঞ্জীয়া দল এটা আছু বুলি ক'লে সন্মানীয়, আমি সন্মান কৰো আছুক। আমি হ'ব পাৰো আমি বিশ্ব হিন্দু মহাসংঘ কৰো, আমি হিন্দু সংগঠন কৰো, কিন্তু সিজনক আমাৰ এজন ভাই আছিলে। সেই ভাইক যেনেধৰণে হত্যা কৰিছে, আমি তেওঁৰ এনকাউণ্টাৰ বিচাৰিছো। লগতে মই ক'ব বিচাৰিছো যে অসমত যি মানে যিটো বিক্ৰী বেচা কিনি প্ৰক্ৰিয়াটো আছিলে, মাজত বন্ধ হৈ আছিল কিছুদিনৰ পৰা, কিন্তু আকৌ সেইটো সক্ৰিয় হৈ উঠিছে। তাতে এটা চিণ্ডিকেট আকৌ ৰাজ চলি আছে। তো এই অসমত এই গৰু বেচা কিনি কৰা মানুহবিলাকক আৰু অনলাইন খেলা যিবিলাক গেম্বলিং আছে, অনলাইন গেম্বলিং, এইবিলাক মানুহক অতি সোনকালে নজৰ দিব লাগে। মানে ৰাইজৰ যিটো আমাৰ মানে প্ৰশাসন আছে, CID হওক বা আমাৰ প্ৰশাসন হওক, এটা একদম মানে কি কয় এইটো আপোনাৰ মানে গ্ৰাছ লেভেলৰ এটা তদন্ত হ'ব লাগে। ক'ত এইবিলাক মানুহ আছে, এই চিণ্ডিকেট কৰা মানুহবিলাক ক'ৰ পৰা আহিছে, ক'ৰ হয়, কি টকাৰ সিহঁতে মেনেজ কৰিছে, কেনেকা ID চলাই আছে, কেনেকা ধান্দাটো কৰি আছে, গৌ মাতাক আমাক কেনেকা অপমান কৰি গাড়ীৰ ভিতৰত, এটা পিলপিলি গাড়ীৰ ভিতৰত 3টা 4টাকে 5টাকে গৰু সোমাই যি ধৰণৰ কষ্ট দি সিহঁতে বেপাৰ চলাব বিচাৰি আছে, আমি এইটো গৰিহণা দিছো। আমি এইটো কতও সহ্য নকৰো, কাৰণ আমি হিন্দু সংগঠন, গৌ আমাৰ মা হয়। আমি আমাৰ মাক কোনোবাই অপমান কৰিব, আমি এটা কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবো। আমি চৰকাৰক এই বিষয়ে উচিত তদন্ত কৰি তেওঁলোকৰ ওপৰত এটা ষ্টেপ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, একদম ষ্টেট কাট ব্যৱস্থা কৰিব লাগে, যে ভৱিষ্যতে তেওঁলোকে গৰু চিণ্ডিকেট নকৰক। বজাৰত আনিছে, কাৰোবাৰ গৰু কিবা হৈছে, আনিছে, বিক্ৰী কৰিছে, কোনোবাই কিনি লৈ গৈছে, আমাৰ ক'বলগীয়া নাই, কিন্তু লিগেলত যাওক, বস্তুখিনি আইনগতভাৱে যাব লাগে। আজি কোনো খোৱা নাই, পানী নাই, দানা নাই, চাৰা নাই, সেই গৰুকেইটা মানে যেনেবাকে নিচে, মূৰ উঠাব নোৱাৰে, কোনোবা থিয় হ'ব নোৱাৰে, কোনোবা হাগি আছে, পেচাব কৰি, কোনো চাফা নাই, একো নাই। এই অৱস্থাত যদি গৰুখিনি লৈ যায়, তাৰমানে আমি ভাবো যে আমাৰ আত্মসন্মানক আঘাত কৰি আছে এচাম মানুহে। আমি ভাবো যে এচাম মানুহে আমাক আক্ৰমণ কৰিবৰ কাৰণে লৈছে, যে আমাৰ গৰু মাক অত্যাচাৰ কৰিলে আমাক আক্ৰমণ কৰা যেন লাগে আমাৰ ওপৰত। আমি এটা ইয়াৰ পৰা সকিয়নি দিব বিচাৰিছো, যদি আপোনালোকে তেনেধৰণৰ মানে বস্তুৰ পৰা বিৰত নাথাকে, তেতিয়াহ'লে কিন্তু আমি বিশ্ব হিন্দু মহাসংঘ কিন্তু মানে আইনৰ জৰিয়তে আমি কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিম।